ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালৰ বাবে ওলাইছে এটা ডাঙৰ সুখবৰ কিয়নো ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে কিন্তু লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা আপোনালোকে সকলোৱে জানে যে অৰুণোদয় আঁচনিৰ জৰিয়তে কিন্তু বৰ্তমান 1250 টকাকৈ দি আছে ভৱিষ্যতত কিন্তু 3000 টকালৈকে আহি যাব এই অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালতে কিন্তু অৰুণোদয় আঁচনি দিব বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি নিজে ঘোষণা কৰিছে তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ঘোষণা কৰিছে মই সেইটো আপোনালোকক দেখুৱাই দিম তাৰ আগতে আপোনালোকে যদি ভিডিঅটো ভাল পায় নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅটো যদি ফেসবুক চাইছে তেনেহলে পেজটো ফলো কৰি শেয়াৰ কৰিবলৈ পাহৰি নাযাব চাই লও যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ঘোষণা কৰিলে এতিয়া যাৰ যাৰ অৰুণোদয় নাই কিন্তু ৰেচন কাৰ্ড আছে হাত ডাঙক এতিয়া আপোনালোক বহক তাৰমানে এতিয়া যদি মই ৰেচন কাৰ্ড যাৰ যাৰ ঘৰত আছে তাক এটা এটা অৰুণোদয় দিও ঝামেলাটো মৰি যাবনে নাই যাবনে নাই যাই যদি অলপ ডাঙৰ কৰি হাত চাপৰি বজাব লাগিব নহলে কেনে এতিয়া আমাৰ চৰকাৰে কি কৰিব খুজিছে যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে প্ৰতিটো ঘৰতে আমি পৰ্যায়ক্ৰমে অৰুণোদয় আঁচনি দিব খুজিছো যাতে ৰেচন কাৰ্ডতো একেটা মানুহে হাত উঠায় অৰুণোদয়টো একেলগে হাত উঠায় এতিয়া আমাৰ নেক্সট পৰ্যায় আমি সেইটোলৈকে আগবাঢ়ি গৈছো ৰেচন কাৰ্ড হল ৰেচন কাৰ্ডৰ লগত অৰুণোদয় হল অৰুণোদয় ৰেচন কাৰ্ডৰ লগত প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰতৰ কাৰ্ড পালো মুখ্যমন্ত্ৰী আয়ুষ্মান ভাৰতৰ কাৰ্ড পালো 5 লাখ টকাৰ ট্ৰিটমেন্ট লগত একোটাকৈ গেছৰ কানেকশ্যন আশা করছি নিশ্চয় দেখা পালে তো অৰুণোদয় থকা প্ৰত্যেকটো পৰিয়ালে কিন্তু লাহে লাহে কি কৰিব অসম চৰকাৰৰ তৰফৰ পৰা কি কৰিব লাহে লাহে অৰুণোদয় কি ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালকে কি কৰা হ'ব অৰুণোদয়ৰ আঁচনি টকা দিয়া হ'ব মানে ৰেচন কাৰ্ড আছে মানে অৰুণোদয় পাব অৰুণোদয় থকা মানে ৰেচন কাৰ্ড থাকিব তো এনেকুৱা এটা সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা দেখা যাওক ভৱিষ্যতত ইয়াৰ ফলাফল কি পোৱা যায় তো আপোনালোকে যদি আপডেটটো পাই ভাল পাইছে নিশ্চয় লাইক কৰিবলৈ পাহৰি নাযাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আগলৈ এনেকুৱা ইম্পৰ্টেন্ট আপডেটসমূহ পাবলৈ